আমার প্রথম কথা নামানো, আমার শেষ কথা নামানো। অসমৰ গাঁৱে ভূঞে চহৰে নগৰে বাজিছে যুদ্ধৰ দামামা। ৰঞ্জন আৰম্ভ। প্ৰতাৰণা বিৰোধী শোষণ আৰু বিশ্বাসঘাতকতাৰ বিৰোধী এখন ৰণ। চৰকাৰী কাৰ্যালয়ত ক'লা পতাকা। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদ তীব্ৰতৰ। তিতাবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৰিল ক'লা পতাকা। সৰ্বানন্দ সোণোৱাল জাতীয় খলনায়ক। কেব জোৰ জুলুম কৰি যদি ভাৰত চৰকাৰে বা অসম চৰকাৰে অসমৰ মানুহৰ ওপৰত কেব জাপি দিয়ে, যুৱ ছাত্ৰ পৰিষদেই হওক অন্য বিভিন্ন সংগঠনৰ কেব কেতিয়াও নামানে। কেবে অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি সংকটৰ সৃষ্টি কৰিছে। ভৱিষ্যতে অসমীয়া জাতি নিশেষ হৈ যাব। গতিকে আজি আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি আমি তিতাবৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আমি ক'লা পতাকাৰে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বিজেপি চৰকাৰ নিপাত যাওক, প্ৰতিবাদ নুমলীগড়তো। শিৱসাগৰ সোণাৰী শদিয়াত অসম আৰু কেন্দ্ৰীয় চৰকাৰ বিৰোধী শ্লোগান। আমগুৰিত আটাচুৰ জোৰ সমদল। হাই হাই ধ্বনি সৰ্বানন্দ সোণোৱালক কঠোৰ সমালোচনা। কোনো ক্ষেত্ৰত আমি বিদেশী বুজা গ্ৰহণ নকৰোঁ। প্ৰয়োজন হ'লে তেজ দিম, তেজো ল'ম, কিন্তু আমি কোনো ক্ষেত্ৰত নাগৰিকৰ সন্তুলিত মানি নলওঁ। আৰু লগতে যি টুলুঙা মন্তব্য দি আজি 2014 পাই বিজেপি চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিম বুলি ভেকুভানা কৰিছে, তেখেতলোকক প্ৰথমে ধিক্কাৰ দিছোঁ। টায়াৰ জ্বলিল নগাঁৱৰ ৰহাত। কেব মানি লোৱা নহ'ব। ওলাই আহিছে, ৰাজপথ অৱৰোধ কৰিছে আৰু আমাৰ টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে আৰু আমি কোনো কাৰণত কেব নামানো। লাহে লাহে জ্বলিছে লাহৰীঘাটো। নলবাৰীৰ ধমধমাটো কেব নামানে শ্লোগান। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ ওলাই আহিল প্ৰতিবাদকাৰী। জাউৰিয়ে জাউৰিয়ে চৰকাৰ বিৰোধী শ্লোগান। বাক্সাৰ মুছলপুৰতো কেব বিৰোধী ৰেলী। সকলোৰে এটাই কথা, কেব আমি নামানো। তামোলপুৰত মোদী চাহক ফাঁচি। আমাৰ প্ৰথম কথা নামানো, আমাৰ শেষ কথা নামানো। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।